এই সময়ত বিটিসি এরিয়াত ইউপিপিএলৰ আৰু কোনো অস্তিত্ব নাই। ইউপিপিএল দল ত্যাগ কৰি আজি বিপিএফত দলে দলে যোগদান কৰি আছে আৰু বহুত সময় আছে, এতিয়াও বহুত মানুহ মানে আহিবলৈ আৰু মানে আমাক প্ৰস্তাৱ আগবঢ়াই আছে। লাহে লাহে আমি সব মানে 22 তাৰিখৰ আগত 20 তাৰিখ ছেপ্টেম্বৰত বিটিচিত আৰু ইউপিপিএল আমি নাৰাখোঁ। আমি 22 তাৰিখত তেখেতসকলক প্ৰাকৃতিকভাৱে মৃত্যুদণ্ড কৰিম, কিয়নো সমাজত বহুত ক্ষতি কৰিলে। তেখেতসকলে সমাজত মানে ইমান মিছাবাদী, তেওঁলোকে ইমান মিছা কথা কৈ এই 5 বছৰত একোৱেই নকৰিলে, সমাজত বহুত ক্ষতি কৰিল। ইয়াৰ মৃত্যুদণ্ড ৰাইজে 22 তাৰিখত বেলট পেপাৰত যোগেদি বেলট বক্সত শাস্তি প্ৰদান কৰিব। আৰু 12 নং চালাঘাটী সমষ্টি দেখিবলৈ পোৱা গৈছে কেইবাগৰাকী প্ৰাৰ্থী আছে। আপোনাৰ হতে মূল প্ৰতিদ্বন্দ্বী কাৰ হতে হ'ব? কোনগৰাকী প্ৰাৰ্থীৰ লগত মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে? প্ৰতিদ্বন্দ্বিতা বুলি তেনেকুৱা থাপ এটা কণ্টেষ্ট কোনো দলেও ইয়াত নাহে, কিন্তু কণ্টেষ্ট মানে আমাৰ ছেকেণ্ডত আহিব, ইউপিপিএলে আহিব। 12,000 ভোটৰ ব্যৱধানত তেওঁলোকে ছেকেণ্ডত আহিব। যেটো আপোনাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত আপুনি নিৰ্বাচনী সভা আয়োজন কৰিছে, তো ৰাইজৰ কেনেধৰণে সহায় পাইছে? ৰাইজৰ একদম 100% আশীৰ্বাদ পাই আছোঁ। তেওঁলোকৰ যিটো মৰম, এই মৰমটো আমি পাই আছোঁ আৰু ঈশ্বৰ ভগৱানৰ লগতে ৰাইজৰ যিটো আশীৰ্বাদ, এই আশীৰ্বাদটো মই লৈ আছোঁ আৰু আশীৰ্বাদটো কোনেও নিদিয়াকৈ থকা নাই। চবেই 100% মোক আশীৰ্বাদ দিবলৈ আগবাঢ়ি আহিছে। বিটিচি বিপিএফৰ চৰকাৰ গঠন কৰিব পাৰিব? একদম 100% চৰকাৰ গঠন কৰিব পৰা যিটো সংখ্যা লাগে, ইয়াতকৈ 3-4টা চিট আমি বেছি পাম। স্যার, দেখা গৈছে ইতিমধ্যে যে গোটেই অসম যদি ইচ্ছেদৰ এটা মানে ভয়ভীতি মানুহৰ মাজত চলি আছে, যে আপোনালোকে ইতিমধ্যে দেখা পাইছে যে চৰকাৰ গঠন কৰাৰ পাছত পিটিচিত কোনো ধৰণৰ উচ্ছেদ নহয়। আমাৰ 2003 চনৰ 10 ফেব্ৰুৱাৰীত যিটো চুক্তি, এই চুক্তিতেই লিখা আছে যে 2003 চনৰ 10 ফেব্ৰুৱাৰী ইয়াৰ আগৰ পৰা যিসকলে বসবাস কৰি আছে তেখেতসকলে সকলোৱে বিটিচিবাসী আৰু বিটিচিবাসী হিচাপে বিটিচিত চাই যেনেকৈ য'ত যেনেকৈ আছে তেনেকৈ মানে বসবাস কৰি থকাৰ অধিকাৰটো আছে। ইয়াৰ কাৰণে বিটিচিত কোনো উচ্ছেদটো কোনো প্ৰযোজ্য নহয়, আইন সংগত নহয়।